সো হেল্ল' ভাই লোক, কি খবৰ? চবে ভালে আছে? আৰু পুষ্পা চাই যদি পুষ্পাৰ কি ক'ম আৰু ক্ৰেজটো আৰু তাৰ ফায়াৰটো যদি মাথাৰ পৰা ওলাই গৈছে, তেন্তে মই আজি আপোনালোকক 5টা এনেকুৱা মুভি লৈ আহিছোঁ যিটো মানে আপুনি মিছ কৰিব নোৱাৰে। বিফৰ মানে 2024 এণ্ডছ ৰিচেণ্ট ৰিলিজ হয়। মই আপোনাৰ আজি 5টা লিষ্ট এনেকুৱা লৈ আহিছোঁ। নাম্বাৰ 1 টো ইজ এ মাষ্ট ৱাচ। চ' ভিডিঅ'টো শেষৰলৈকে চাব, ঠিক আছে? নাম্বাৰ 5ত এটা থ্ৰিলাৰ মুভি হয়, চিকান্দাৰ কা মুকদ্দাৰ, যিটো আপোনাৰ নেটফ্লিক্সত ৰিচেণ্ট ৰিলিজ হৈছিলে। ইয়াত আপোনাৰ ষ্টাৰিং আছে তামান্না ভাটিয়া, অবিনাশ তিৱাৰী আৰু আমাৰ জিমি শ্বেৰগিল। মুভিটো নীৰজ পাণ্ডে ডাইৰেক্টৰ হয়। চ' মুভিটো মানে গম পাইছে ইয়াত টুইষ্ট এণ্ড টাৰ্ণছ আৰু কিমান থ্ৰিল হ'ব। মুভিটো একদম ষ্টাৰ্টিঙতে এনেকুৱা দেখায়, এটা জুৱেলাৰী হেৰিত একদম পাৰ্লছ 5টা-6টা পাৰ্লছ মানে হেৰাই যায়। তো সেইটো কোনে লৈছে কি নাই, চিনেমাটো 2 আৱাৰ্চৰ হয়, কিন্তু মুভিখন আপোনাৰ একদম লাষ্টলৈকে গ্ৰিপত থ'ব। চ' সেই মুভিটো মানে সেই থ্ৰিলটো পাবৰ কাৰণে গোটেই মুভিটো চাব লাগিব। আৰু এই মুভিটো চাব পাৰে একদম বঢ়িয়া, আপোনাৰ 2 আৱাৰ্চৰ কাৰণে একদম পুৰা বঢ়িয়া টাইম পাছ হ'ব। চ' নাম্বাৰ 5ত চিকান্দাৰ কা মুকদ্দাৰ, এইটো আপুনি চাই ল'ব, এটা থ্ৰিলাৰ, ভাল থ্ৰিলাৰ মুভি, ঠিক আছে? তো নাম্বাৰ 5 গ'জ ফৰ চিকান্দাৰ কা মুকদ্দাৰ। নাম্বাৰ 4 আপোনাৰ মুভিটো হয় ভেটায়েন, ঠিক আছে? য'ত ৰজনীকান্ত আছে আৰু লগত আমাৰ অমিতাভ বচ্চন আছে। মুভিখন ডাইৰেক্টৰ হয় জে ভীমৰ ডাইৰেক্টৰ। তো এই মুভিটোত মানে এনেকুৱা নহয় যে একদম ৰজনীকান্ত আছে কাৰণে পুৰা মাছ আৰু একদম শ্ল' মোচন আহিব, সেনেকুৱা নহয়। মুভিখন একদম কণ্টেণ্ট অৰিয়েণ্টেড মুভি হয়, একদম পুৰা গ্ৰিপত থাকে। মানে ৰজনীকান্ত এটা একদম এনকাউণ্টাৰ স্পেচিয়েলিষ্ট থাকে, আৰু অমিতাভ বচ্চন কি হৈ যায় মানে এনকাউণ্টাৰ, ফেক এনকাউণ্টাৰ বুলি মানে সিহঁতৰ মাজত যিটো যুদ্ধ চলি থাকে, সেইটো কাৰণে মানে সিহঁতৰ মাজত যিটো ক্লেছ হৈ থাকে, কোন সঁচা কৈছে কোন মিছা কৈছে, সেইটোৱে মুভিটোৰ ওপৰত হয়। ইয়াৰ টপিকটো বঢ়িয়া আছে, সেইটো কাৰণে মুভিটো চাব, বঢ়িয়া মুভি হয়। আপোনাৰ প্ৰাইম ভিডিঅ'ত পাই যাব উইথ গুড হিন্দী ডাব, ঠিক আছে? চ' নাম্বাৰ 4 গৈছে ভেটায়েন। নাম্বাৰ 3টো মানে কয় নহয় কিছুমান যে আমি চিনেমা হলত এক্সপিৰিয়েঞ্চ কৰিব লাগে, এইটো এটা মালায়ালাম মুভি হয়, কিচি কান্দা, নামটোৱে নুফুটে, কিচি কান্ধা কান্দাম বুলি। এনেকুৱা থ্ৰিলাৰ মুভি, মানে কি ক'ম, মুভিখন ষ্টাৰ্টিঙৰ পৰা আপোনাৰ এণ্ডিঙলৈকে মানে আপুনি গমেই নাপাব কি হৈ আছে। এই মুভিটোত মানে এনেকুৱা হয়, এটা ৰিটায়াৰ্ড মিলিটাৰী অফিচাৰ হয়। তো সি মানে ঘৰত বহুত চিঞৰ বাখৰ কৰি থাকে, অনবৰত খং দিমাগ থাকে, নিজৰ ভিতৰত যি টি কৰি থাকে। তো সেইটো কিয় কৰি থাকে সেইটো আপুনি চাবলৈ গোটেই মুভিটো চাব লাগিব। আৰু ইয়াৰ এণ্ডিংটো আপুনি চোৱাৰ পাছত মানে ভাবিব কি চাই ল'লো ভাই। নাম্বাৰ 3 কিচি কান্দা কান্ধাম, এইখন মানে মোৰ পাৰ্চনেল ৰেকমেণ্ডেশ্যন, আপোনালোকে এইটো সময় উলিয়াই চাওক। আৰু মালায়ালাম মুভি হয়, যিহেতু গম পাইছে, অলপ প্ৰথম ধৰক আধা ঘণ্টা 40 মিনিট অলপ টাইম দিব লাগিব। তাৰপাছত যিটো মুভিটো আপোনাৰ ব্ৰেইনৰ লগত খেলিব নহয়, আপুনি পাগল হৈ যাব। চ' নাম্বাৰ 3 এইটো হটষ্টাৰত পাই যাব, একদম উইথ গুড হিন্দী ডাব। এইটো মুভি ইজ এ মাষ্ট ৱাচ। নাম্বাৰ 2 মুভি ভাই, এইটো যোন ডেলকাৰ ছালমানৰ ফেন হয় সিহঁতৰ কাৰণে মুভি হয়, লাকি ভাস্কৰ বুলি। বহুতে চাগে চাই দিলে, কিন্তু যোনে নাই চোৱা সিহঁতক মই পাৰ্চনেল ৰেকমেণ্ড কৰিছোঁ। ডেলকাৰ ছালমানৰ যিটো সি কণ্টেণ্ট লৈ মুভিবোৰ চিলেক্ট কৰে ন, এইটো এটা মুভি চাব। যদি আপুনি হৰ্ষদ মেহতা চাইছে, হৰ্ষদ স্কেম 1992 চিৰিজটো, তো তাৰে এটা পাৰ্টৰ ষ্টৰি হয় লাকি ভাস্কৰ বুলি। আৰু মুভিখন আপুনি নেটফ্লিক্সত উইথ গুড হিন্দী ডাব পাই যাব। এই মুভিখন আপুনি চাওক, ডেলকাৰ শৰ্মাৰ এক্টিং হওক বা মুভিটোৰ চিনেমাটোগ্ৰাফি হওক বা ইয়াৰ ষ্টৰি লাইন, আপুনি মুভিটো মানে ভাবিব কিবা হৈ যায় কিবা, এনেকুৱা বঢ়িয়া মুভি হয়, একদম মজাকে চক। থ্ৰিলাৰ কি মানে, থ্ৰিলাৰ মানে আপোনাৰ ব্ৰেইনৰ লগতে থ্ৰিলাৰ হৈ থাকিব, ঠিক আছে? তো নাম্বাৰ 2 গ'জ ফৰ লাকি ভাস্কৰ, মাষ্ট ৱাচ। নাম্বাৰ 1 মুভিটো মানে, যদি আপোনালোকে ইউৰি চিউৰি বা এনেকুৱা বেষ্ট অন ট্ৰু ইভেণ্টৰ মুভি চাইছে, তো এইটোও হয় মেজৰ মুকুন্দৰ ওপৰত, আমাৰান বুলি। ইয়াত আপুনি চিনেমাটো চাই পল্লৱী আৰু ইয়াত যোনটো মেইন এক্টাৰ আছে শিৱা কাৰ্তিকেন, এই দুটাৰ কাৰণে মুভিখন চাওক। আৰু ফৰ দ্য চাই পল্লৱী লাভাৰ্ছ, তাই এক্টিং চাওক। মানে তাই যোনটো মুকুন্দৰ ৱাইফৰ মানে ইয়াত তাই কেৰেক্টাৰটো যিটো পৰ্ট্ৰে কৰিছে ন, মানে মুভিখন আপোনাৰ যদি চকু পানী নোলায় মই কান্দি দিম। মানে মুভিখন এনেকুৱা ধুনীয়া মুভি, আমাৰান, নেটফ্লিক্সত পাই যাব, হিন্দী ডাব, ৰিচেণ্ট ৰিলিজ হৈছে। মানে কি ক'ম আৰু, মোৰ এইখন চিনেমা চাই মানে 2 hours 20 minutes কেতিয়া ওলাই গ'ল গম নাপালোঁ।
আৰু লাষ্টত আপোনাৰ চকুত পানী আহি যাব যিটো এক্টিং কৰিছে আৰু হোৱাট ইট টেক্স টু বি এ ৱাইফ অফ এ মিলিটেণ্ট সেইটো মানে চাই পল্লৱীৰ চকুত আপুনি মানে সেই এক্টিংটো বুজি পাব আৰু মানে তাই ৰিল আৰু ৰিয়েলত মানে ডিফাৰেঞ্চে নাই ইমান ধুনীয়াকৈ তাই মানে চিনেমাটোত মানে পৰ্ট্ৰে কৰিছে চ' মই ৰেকমেণ্ড কৰিছোঁ আমাৰণ নেটফ্লিক্সত আছে উইথ গুড হিন্দী ডাব চব লেংগুৱেজতে পাই যাব চ' ভিডিঅ'টো ইয়াতে সামৰিলোঁ এয়া মোৰ 5টা ৰেকমেণ্ডেশ্যন মানে ডিচেম্বৰ শেষ মানে কি আৰু 2024 শেষ হোৱাৰ আগতে এই 5টা মুভি চাই লওক আৰু মোৰ যদি এই ৰেকমেণ্ডেশ্যনটা ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো মাৰি দিব প্লিজ ভাই ছাবস্ক্ৰাইব কৰি দিবা আৰু ইমান কষ্ট কৰি এইবোৰ কণ্টেণ্ট বনাওঁ আপোনালোকৰ কাৰণে চ' অলপ মৰম চৰম দি থাকিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ঠিক আছে বাকী নেক্সট ভিডিঅ'লৈকে ৰখি থাকক আৰু নতুন এনেকুৱাই কণ্টেণ্ট লৈ আহি থাকিম তেতিয়ালৈকে বাই লাভ ইউ টেক কেয়াৰ জয় অসম